এয়া আহি গ'ল মোৰ বেংগলী থালি এংকাৰৰ মানে শ্বুটত আজি সুধিলে তেওঁলোকে যে কি খাম মই বোলে একদম বেংগলীসকলে যেনেকৈ খায় প্ৰপাৰ তেনেকৈ খাম এয়া মই দেখাইছোঁ থালখনত এয়া আলু ভাজি মচমচীয়া এইটুকুৰা মাছ খুব ধুনীয়াকৈ ভাজিছে তিতা কেৰেলা পটল ভাজি বেঙেনা ফ্ৰাই এইটো মিঠা চাটনি চালাড লুচি বসন্তি পোলাও ভাত এয়া ইলিচ মাছ এইটো ভেটকি নে কাটলা কৈছিলে পাহৰি থাকিলোঁ দেই এইটো আলু চব্জি দালি আৰু এইটো মোৰ আটাইতকৈ প্ৰিয় শুক্তো ৰসগোল্লা মিষ্টি দৈ আৰু এইখন শেষত খাবলৈ পাণ মই ৰৈ থাকিব পৰা নাই কৈ থাকোঁতে মুখতে পানী আহি আছে ই খাওঁ চব খাই দিম আৰু এফালৰ পৰা বসন্তি পোলাওটো যে কেনেকুৱা ভাল হৈছে এইটো মাছ ভাজি আমি ফিছ এণ্ড চিপছ যে খাওঁ ঠিক তেনেকুৱা ধৰণে ওপৰত কিবা এটা লেয়াৰ লগাইছে কিন্তু তাৰ আগতে আকৌ এটা মছলা দি লৈছে সেউজীয়া ভিতৰত দেখিছে চাগে মানে একদম ইণ্ডিয়ান মানুহে আমাৰ যিটো টেষ্ট ভাল পায় স্পাইচি ঠিক তেনেকুৱা মাছ মানে কোনটো খাম কোনটো নাখাম হৈ গৈছে যিখন অকণমান খামো মাৰোঁ এইটো আপোনালোকে আকৌ দেখি পেলাই নক'ব দেই এজনীয়ে কিমান খায় আৰু অকল খোৱা ভিডিঅ' বনাই থাকে বুলি দুদিনীয়া জীৱন হয়নে নাখায়নো কি কৰিম